পুলিন্দা সোঁৱৰণী ক্ৰীড়া কুইজ প্ৰতিযোগিতা মৃদুল আৰু দীপাঞ্জনৰ যুটিৰ খিতাপ দখল। সপ্তম বাৰ্ষিক পুলিন্দা সোঁৱৰণী প্ৰাইজমানি ক্ৰীড়া কুইজ প্ৰতিযোগিতাত মৃদুল ৰাম কলিতা আৰু দীপাঞ্জন দাসৰ যুটিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। গুৱাহাটী টেনিছ সন্থাৰ উদ্যোগত মহানগৰীৰ নিউ আৰ্টছ প্লেয়াৰ্ছ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত দেওবাৰে আয়োজন কৰা প্ৰতিযোগিতাত বিক্ৰম ডেকা আৰু চন্দন দুৱৰাৰ যুটিয়ে দ্বিতীয় তথা চয়ন মজুমদাৰ আৰু গৌৰৱ হালৈৰ যুটিয়ে লাভ কৰে তৃতীয় স্থান। প্ৰতিযোগিতাখন পৰিচালনা কৰে খ্যাতনামা কুইজ মাষ্টাৰ দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই। মুঠ ২৬টা দলে অংশগ্ৰহণ কৰা ক্ৰীড়া কুইজ প্ৰতিযোগিতাখনৰ ফাইনেলত মুঠ প্ৰৱেশ কৰে ৬টা দলে। ফাইনেলত মুঠতে ৮টা ৰাউণ্ডত কুইজ অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ শীৰ্ষ ৩টা দলক ক্ৰমে ১২,০০০, ৮,০০০ আৰু ৬,০০০ টকাৰে পুৰস্কৃত কৰা হয়। চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰা দলকেইটাক ২,০০০ টকাৰে পুৰস্কৃত কৰা হয়। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাসে নিমন্ত্ৰিত অতিথিসকলক আদৰণি জনায়। এই অনুষ্ঠানত সুশান্ত দাস চৌধাৰী, প্ৰদীপ চলিহা, ৰাজা কাকতি, ৰাজীৱ প্ৰকাশ বৰুৱা, বিষ্ণুৰাম নুনিচা, ৰাথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, পুলক গোস্বামী আৰু ভাস্কৰ বৰ্মনক জনোৱা হয় সম্বৰ্ধনা। প্ৰতিযোগিতাৰ বিজয়ীসকলক নিমন্ত্ৰিত অতিথিসকলে বঁটাসমূহ বিতৰণ কৰে। Brilliant. She is Krishna Dekaroja. She lost to she won against Saina Nehwal. Brilliant answer. উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ উদ্বোধনী সমাৰোহৰ বন্তি প্ৰজ্বলন কৰি মহান ক্ৰীড়া সংগঠক ক্ৰীড়া মহীৰূহ পুলিন দাসলৈ শ্ৰদ্ধাঞ্জলি জনাই গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাস, উপদেষ্টা অনিৰ্বাণ দাসে। সদৌ গুৱাহাটী টেনিছ সন্থাৰ দ্বাৰা আয়োজিত সপ্তম ক্ৰীড়া মহীৰূহ পুলিন দাস মেমৰিয়েল অ'পেন স্পৰ্টছ কুইজ কম্পিটিশ্যন আজি আমি অনুষ্ঠিত কৰিলোঁ। সপ্তমবাৰৰ বাবে অনুষ্ঠিত কৰাৰ সাফল্যৰ আঁৰত আছে যে আমাৰ স্পৰ্টছ কুইজটোক আমি কি ধৰণে ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেইটো আমাৰ বিৰাট প্ৰচেষ্টা। এইবাৰ সেই প্ৰচেষ্টাৰ অন্তৰালত আমি ইনক্লুড কৰিলোঁ স্পৰ্টছ কুইজ কম্পিটিশ্যন ফৰ স্কুল চিলড্ৰেন ইন ৰিটেন। এইবাৰ আমি কৰিছোঁ। আচলতে আমাৰ বেছিক কথাটো হ'ল যে স্কুলীয়া ল'ৰা ছোৱালীৰ মাজতে হওক বা ৰাইজৰ মাজতে হওক ক্ৰীড়াৰ ক্ষেত্ৰত যিটো সচেতনতা বা তেওঁলোকৰ যিটো আগ্ৰহ, আমি প্লেটফৰ্ম এখন দি পেলাই কিমান দূৰ আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৱে আমাৰ ইচ্ছা। গুৱাহাটী টেনিছ সন্থাই অকল যে টেনিছৰ লগতে জড়িত হৈ থাকিব সেইটো নহয়। আমাৰ ইচ্ছা যে আমাৰ যিটো মটৰ টেনিছ ফৰ অল এণ্ড টেনিছ ফৰ এভৰি ওৱান, সেই বস্তুটোকে আমি আগবঢ়াই নি আমি এই ধৰণৰ আমি যেনেকৈ টেনিছ টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰোঁ, কুইজ পাতিছোঁ আৰু সুদূৰ ভৱিষ্যতে আমি আশা ৰাখিছোঁ যে ৰাইজৰ আশীৰ্বাদ বা হেৰি পালে আমি আৰু কিছু বেলেগ বেলেগ স্পেয়াৰত সোমাবলৈ, বেলেগ বেলেগ ইভেণ্টত সোমাবলৈ। এইবাৰ মুঠ ২৬টা দলে জইন কৰিছিলে। এইবাৰো দেখিছোঁ যি ৬টা দলে মূল পৰ্যায়লৈ গৈছে, দে আৰ অলৱেজ দ্য গ্ৰেটেষ্ট। বিৰাট মানে ভাল টিম, মানে আমাৰ ভাষা যেনেকৈ চোকা ল'ৰা ছোৱালী। যোৱাবাৰো তেওঁ খুব ভাল হৈছিলে, বম্বেৰ পৰা আহিছিল, বেংগলোৰৰ পৰা আহিছে। এইবাৰো তেনেকুৱা ধৰণৰ আছে আৰু আশা ৰাখিছোঁ যে কম্পিটিশ্যন যথেষ্ট টাফ হ'ব। আৰু আমাৰ সেইকাৰণে আমাৰ মাজত আছে সুদক্ষ কুইজ মাষ্টাৰ দিলীপ কুমাৰ শৰ্মা আৰু দীপাংকৰ কৌশিক। তেওঁলোকে যথেষ্ট এই ক্ষেত্ৰখনত সুদক্ষ কুইজ মাষ্টাৰ। আৰু আমি ইয়াত আমাৰ আৰু এটা আগ্ৰহ আছিল যে আমি যথেষ্ট ধৰণৰ প্ৰাইজ মানিও দিওঁ। উইনাৰক আমি দিওঁ ১২,০০০, ৮,০০০, ৬,০০০ এনেকৈ কৰি। আৰু এই ক'বলৈ পাই সুখী যে এই কুইজখন প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে আমাক স্পনচাৰ কৰিছে আৰু প্ৰত্যেক বছৰেই তেওঁলোকে কৰি আহে। আৰু তেওঁলোকৰো সদায় এটা ইচ্ছা, সদায় আমাক কয় যে তাৰ যি CMD ৰিণিকী ভূঞা শৰ্মা আমাৰ মুখ্য উপদেষ্টা, তেখেতৰ নিজে এগৰাকী সুদক্ষ টেনিছ খেলুৱৈ। তেওঁ ৰাজ্যক বহুবাৰ ৰাজ্যিক হেৰি প্লেটফৰ্মত তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে। সেইকাৰণে তেওঁৰো আমাৰ লগত যিটো ইচ্ছা যে সদায় কয় যে আমি গুৱাহাটী টেনিছ সন্থাই আমি খেলটোক আগুৱাই নিবৰ কাৰণে যিখিনি প্ৰচেষ্টাই কৰিব লাগে তেখেত সদায় প্ৰস্তুত, তেখেতে কৰিও আহিছে। আৰু আমাৰ আশা যে ৰাইজৰ যদি আশীৰ্বাদ পাওঁ, ৰাইজৰ যদি শুভেচ্ছা থাকে, আমি নিজৰ এটা মানে প্ৰপাৰ্টি কৰি আৰু যাতে এই খেলটোক আগুৱাই নি থাকিব পাৰোঁ বা বিভিন্ন ধৰণৰ এই প্ৰগ্ৰেমবিলাক কৰি পেলাই আমি স্পৰ্টছটোক আগুৱাই নিব পাৰোঁ, বিশেষকৈ টেনিছক, সেইখিনিয়ে আমাৰ আশা।
আৰু আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে মই সমূহ ৰাইজক ৰিকুৱেষ্ট কৰিম যাতে আমাক আশীৰ্বাদ দি থাকে, উপদেশ দি থাকে, যাতে আমাৰ আহিবলগীয়া কামবিলাকত আমি সুকলমে সেই কামবিলাকত আগবাঢ়িব পাৰোঁ। ক্ৰীড়া অনুৰাগীৰ আশা এনেধৰণৰ ক্ৰীড়া কুইজৰ প্ৰতি আসক্ত হওক নৱপ্ৰজন্ম। এখন সৰ্বাংগ সুন্দৰ ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সকলোৱে ধন্যবাদ জনাইছে গুৱাহাটী টেনিছ সন্থাক। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।